হে রাম অন্য রাজা খাজি গজ বাজি বল রাজ্যর নিমিত্রে ঘোর করিবে কন্দল কাতিমারি গ্রাম দেখ করিবে উৎসন্ন মহাপীরা পায়া ক্ষয় হইবে প্রজাগণ হে রাম পরম নির্দয় যেন রাক্ষসয়কাৰ ধন লোভে প্ৰজাৰ চিন তিবে মহামৰ লোকত মিলিবে আখি ঘোৰ বিমংগল অনুদিনে বাঢ়িবে লীৰ মহাবল হে ৰাম ধৰ্মৰ ভাঙিবে কলি চাৰি চৰণ সত্য শৌচ ক্ষমা দয়া করিবে উচ্ছন্ন হইবে অল্পায়ু লোক মহাদুর্বিনয় সুহৃদতু নচাৰিবে কপট আশ্ৰয় ঘোৰ কলি যুগে যিটো জনধনৱন্ত সেহি শেকুলিন সদা চাৰি গুণৱন্ত হে ৰাম বলিষ্ঠ জনৰ সিজি বেক পাপচয় অন্যায়তো বলিষ্ঠ নৰহুইবে জয় নকৰিবে কুলশীল বিচাৰ যুৱতী যাকে অভিৰুচি তাকে মানিবে কপতি পুরুষে নচাইবে ভাল ভাল মন্দ সমুদায় হে করিবে কভার জানি যাকে বাঞ্ছা যায় রামে সদায়ে বুলিব মিছা কপট আচৰে ক্ৰয় বিক্ৰয় তুহুবে মায়া ব্যৱহাৰে ৰাম ৰতীত কুশল দিতু জনয়ন চাৰি তাকে হে পুৰুষ বুলি বেক দুষ্ট নাৰী ৰতি সুখিতা যিটো দুষ্ট মন পুৰে স্ত্ৰী বুলি তাকে মানি বেক কামাতুৰে কুল স্ত্ৰীক এৰি তাতে কৰিবে কৰতি নিজ পতি তেজি তাকে মানিবে কপতি রাম কলিত
যতে কদিজে এৰিবে আচাৰ কপতে দেখাইবে মাত্ৰ লোক ব্যৱহাৰ এতিয়া বাপসকল আই মাতৃসকল ভাগৱত ব্যাখ্যা কৰিলেও গালি খাব লগা হয় এতিয়া আপোনালোকে চাওকচোন দেই যে আমাৰ এইটো মই দেউতাহঁতৰ কথা কৈছোঁ আমাৰ দেউতাহঁতে ছোৱালী চাবলৈ যাওঁতে 2 বছৰ 3 বছৰ অহা যোৱা কৰিব লগা হৈছিল তাকো বোলে শহুৱেকৰ ঘৰত ঘৰ চাব লগা হৈছিল দেউতাই কাহিনী এটা কৈছিলে এতিয়া আপুনি ছোৱালী চাবৰ কাৰণে 10 মিনিটৰো প্ৰয়োজন নাই কাৰণ অভিভাৱকৰ কোনো প্ৰশ্নই থাকিব নালাগে দৰাৰ অভিভাৱকেও কথাটো চিন্তা নকৰিব নালাগে কইনাৰ অভিভাৱকৰ চিন্তা কৰিব নালাগে জ্যোতি জীৱৰ মাজতে বিবাহ হৈ গুচি যায় বুলি ভাগৱতী ইমান ধুনীয়া কৈছে কোনো ধৰণৰ নিয়ম নীতিৰ প্ৰশ্ন থাকিব নোৱাৰে খালি এগৰাকী মহিলাৰ প্ৰয়োজন কোনো ধৰণৰ নিয়ম নীতি আচাৰ ব্যৱহাৰ জাতকুল একো নাচায় খালি জীৱন সংগী লাগে এয়া আমাৰ ভাগৱতে একদম সুন্দৰকৈ ধুনীয়াকৈ বুজাইছে আৰু কোনো ধৰণৰ পুৰুষ মানে হ'ল আমি আমাৰ যুৱকসকলকে ভাবি লওঁ যুৱকসকলেও একে আৰু প্ৰকৃতি অৰ্থাৎ আইসকলৰ নিয়মবিলাক একে হৈ যাব ইয়াত কোনো কাৰণত অভিভাৱকৰ প্ৰশ্ন থাকিব নোৱাৰে গান্ধৰ্ব বিবাহতে বহুত লোক এতিয়া মজি থাকিব লগা হৈছে সেইকাৰণে 2 নম্বৰ লিখিছে যে নিজৰ প্ৰতীক ত্যাগ কৰি অন্য প্ৰতীক মনোনিৱেশ কৰিব বুলি কলিযুগত সিদ্ধান্ত দিছে এইবিলাক বৰ্তমান সময়ত আমাৰ উদ্বোধক বাপে বৰ সুন্দৰকৈ কথাখিনি কৈছে যে উদ্বোধক বাপে ইমান সুন্দৰকৈ কথাখিনি কৈ গ'ল আৰু তাৰে জ্বলন্ত প্ৰমাণ আজি ভাগৱতে আমাক দেখাই থৈ গৈছে গতিকে সেইবিলাক কলিযুগত বৰ্তমান সময়ত ঘূৰি থকা কাহিনী এইকাৰণেই আমাৰ মহাপুৰুষ মাধৱদেৱক সুধিব লাগিব ইয়াৰ ঔষধ আছে নাই কিবা কলিযুগৰ পৰা সাৰিবৰ কাৰণে ঔষধ আছে নাই প্ৰশ্ন আমাৰ থাকিব পাৰে এইকাৰণে মহাপুৰুষ মাধৱদেৱে বুজাইছে যে কলিযুগত সাৰিবৰ কাৰণে উপায় আছে বেমাৰটো আমাক দেখাই থৈ গৈছে কলিৰ লোকৰ ভাগ্যৰ মহিমা কোনে কহি পাৱে পাৰ হৰি গুণ নাম কলিৰ স্বধৰ্ম সমস্ত শাস্ত্ৰৰে সাৰ ইয়াৰ উপায় মাত্ৰ এটাই আছে ঈশ্বৰৰ নাম ল'ব লাগিব ঈশ্বৰক ভাল পাব লাগিব আৰু দেখাজনক ভক্তি কৰিবলৈ শিকিব লাগিব দেখাজনৰ পৰা যেতিয়ালৈকে আশীৰ্বাদ নাপাম তেতিয়ালৈকে কলিৰ পৰা আমি হাত সৰাটো সম্ভৱ নহ'ব এতিয়া যে আমি ইয়ালৈ আহি মোৰ বিশ্বাস যে কোনোবা চাইকেলেৰে গৈ আছে যদিও এটা নমস্কাৰ কৰিছে হয়তো হৃদয়ৰ পৰা কৈছে কোনোবাই গাড়ী চলাই গৈছে যদিও আজি আপোনালোকক দেখি নমস্কাৰ কৰিছে ইয়াৰ ফল কিন্তু আপুনি পাবই মোৰ ভকতক দেখি কৰে নমস্কাৰ এ 10 কোটি পাপ জানিবা তাহাৰ এহি পুণ্যে বংশে গয়া বিশ্বর পূরিত পরম আনন্দে থাকে মাধৱৰ সহিত ভকত সেৱা মানুহক ঈশ্বৰ সেৱা কৰিলে বৈষ্ণৱক সেৱা কৰিলে কি লাভ হয় আমাৰ মহাপুৰুষসকলে সিদ্ধান্ত দিছে এইকাৰণে আমি নমস্কাৰ নকৰা জীৱই শ্ৰদ্ধা নকৰা জীৱই পিতৃ মাতৃক সেৱা নকৰা জীৱই জ্যেষ্ঠক সন্মান নকৰা জীৱই ভগৱন্তৰ কৃপা কলিযুগত লাভ কৰিব নোৱাৰিব সেইকাৰণে ভগৱান কৃষ্ণ অৰ্জুনে সুধিলে যে 4 বেদ 14 শাস্ত্ৰ মুখস্থ থাকিলে এই সংসাৰৰ পৰা তৰিব পাৰিম নে সখী ভগৱন্তই উত্তৰ দিছে অ মাধৱে বুলন্ত সখী শুনা পৰিছেদ
পঢ়ে যদি সৰ্বশাস্ত্ৰ জানে চাৰি বেদ কৰিবে নোৱাৰে জানা তথাপি ভকতি নল অয়নৰে যেবে সন্তৰ সংগতি। সেইকাৰণে আমি ভকতৰ মাজলৈ আহিব লাগে, এইকাৰণে আমি পিতৃ মাতৃক ঈশ্বৰ জ্ঞান কৰিব লাগে, আৰু সেইকাৰণে দেখাজনক আমি নমস্কাৰ কৰিবলৈ শিকিব লাগে। তেখেতসকলৰ আশীৰ্বাদ লাগিব, আশীৰ্বাদ নোপোৱা জীৱই কেতিয়াও কলিৰ মলৰ পৰা হাত সাৰিব নোৱাৰিব। এই কম সময়লৈকে আমাক ভাগৱতে এটা সিদ্ধান্ত দিলে। ইয়াৰ পাছত কি কৈছে আমি অকণমান শুনি ল'ব লাগিব। কলিত যতে কদ্ৰিজে এৰিব আচাৰ কপতে দেখাইবে মাত্ৰ লোক ব্যৱহাৰ লোভে আক্ৰমিলে হইব কুল ক্ৰিয়াহীন একে নৱগুণ মাত্ৰ থাকিবে কচিন এ ব্ৰহ্মচাৰী সন্ন্যাসী হইবে জ্ঞানহীন দণ্ড কমণ্ডল মাত্ৰ থাকিবে কচিন পতিত কাফিন খৰি রত বাঘ শর্ম বেহধারী মাত্র নাহি আশ্রমর ধরে করিবে দুর্জন লোকে ধনতে সে গাই ক্ষতি ধন দিলে হইবে অনাশে জয়। বাৰু কৃষ্ণ এতিয়া আমি এটা কথা অকণমান অনুভৱ কৰিম দেই। মই তাতবোৰ কোৱা নাই। যদি গাঁওখনত আপোনাৰ টকা বেছি আছে এইজন সমাজ কৰ্মী বুলি আমি ঘোষণা কৰিম আজিৰ সমাজত। তেওঁ জ্ঞান থাকক কিংবা নাথাকক, যদি ভাল টকা পইচাৰ গৰাকী হয় এইজন আমি সমাজে স্বীকৃতি দিম এজন সমাজ কৰ্মী। এয়া আমাৰ সমাজত হৈ থকা ঘটনা, আৰু এইবিলাক হৈ থাকিব বুলি কৈছে। আপুনি চাওক সত্য আৰু অসত্যৰ মাজত যদি আপুনি তৰ্কখন লগাই দিয়ে সত্যৰ ফালে সংখ্যাটো সদায় কমি যাব, কিন্তু অসত্যৰ ফালে সংখ্যা সদায় বাঢ়ি গৈ থাকিব। এইবিলাক আমাৰ কলি যুগত হ'ব বুলিয়ে সিদ্ধান্ত দিছে। গতিকে সমাজকৰ্মী বেলেগ নাই, টকা থাকিলে হয় বোলে। আমাৰ সমাজ তেনেকুৱা হৈ আছে বা এজনে ভাগৱত উদ্বোধন কৰিলে, হেৰি ভাওনা উদ্বোধন কৰি পেলাই মোক সুধিছে, বাপ এই অংকীয়া নাট কেইখন বাৰু? একদম বাস্তৱ কথা কৈ আছো। তেওঁ ভাগৱত মানে ভাওনা উদ্বোধন কৰিছে মহাপুৰুষ শংকৰদেৱৰ মাধৱদেৱৰ নাট কেইখন, আৰু আজি মঞ্চস্থ কৰিবলৈ লোৱা নাটখনৰ নাম কি তেওঁ নাজানে। সেইজন বোলে সমাজকৰ্মী। তাৰ পৰা ধুনীয়াকৈ অধ্যয়ন কৰিলে সমাজকৰ্মী ঠিকেই আছে। তেওঁ টকা থকাৰ কাৰণে সমাজকৰ্মী হৈ আছে বা। গতিকে এতিয়া আমাৰ ধাৱমান হৈ আছে। আপোনাৰ বেদ জ্ঞান থাকক নাথাকক, আপুনি বেদজ্ঞ, শাস্ত্ৰ জ্ঞান থাকক নাথাকক, আপোনাৰ নাম হ'ব শাস্ত্ৰজ্ঞ। এইবিলাক হৈ থকা কথা। গতিকে আমি এতিয়া সমাজখন আমাৰ তেনেভাৱে ভাবিত হৈ গৈছে। গতিকে আমি আশা ৰাখিছোঁ যে ইয়াৰ ব্যতিক্ৰমী হ'বলৈ হ'লে আমি অকণমান শাস্ত্ৰ কথা দুই এটা কম বেছি পৰিমাণে জানিবই লাগিব। আপুনি নিজে মই আমুক বুলি ক'লে নহ'ব, আপোনাৰ গাত সেই গুণকেইটা আছে নে নাই আপুনি আনে দেখিব লাগিব। গতিকে কাহিনীটো নক'লে বেয়া লাগিব। গতিকে কাহিনীটো হ'ল জড়ভৰতৰ কাহিনী। আপোনাৰ সকলোৱে জানে, পঞ্চম স্কন্ধ জড়ভৰত অংগৰী গুপ্তৰ ঘৰত জন্ম হৈছিল। 3 নম্বৰ জন্ম।
আৰু জন্ম হওঁতেনে তেওঁ গৰ্ভতে কৈছিল এইবাৰ য'তেই জন্ম নিদিয়া কিয় এইবাৰ মই মাত বোল নকৰোঁ। তেওঁৰ কাৰণে তেওঁৰ নামটো আছিল জড় ভৰত। দৈৱৰ বশত ব্ৰহ্মকুলত জন্ম হ'ল। 5 বছৰ বয়সত বেদজ্ঞ শাস্ত্ৰজ্ঞ পণ্ডিতসকলৰ দ্বাৰাই তেওঁক ব্ৰহ্মজ্ঞান দিবৰ কাৰণে এটা স্থানলৈ আমন্ত্ৰণ জনাই পেলাই দেউতাকক সেইদিনাখন তেওঁ প্ৰশ্ন কৰিছে। কোনে? জড় ব্যাধে। দেউতা এতিয়া আমি কি কৰিব লাগে? বোলে তই বেদজ্ঞ শাস্ত্ৰজ্ঞ অংগৰীক কুলত জন্ম হৈছ। তই এতিয়া জীৱনত জীয়াই থাকিবৰ কাৰণে বেদ শিক্ষা জ্ঞান ল'ব লাগিব। তেতিয়া জড় ভৰতে হাঁহি পেলাই উত্তৰ দিছে, দেউতা মই বেদ জ্ঞান ল'ব লাগে, আপত্তি নাই। মই জানিব বিচাৰিছোঁ যদি সঁচাকৈ আপুনি বেদজ্ঞ হয়, যদি সঁচাকৈ শাস্ত্ৰজ্ঞ হয়, আপোনাৰ মুখত 5 বছৰে কিয় ৰাম কৃষ্ণ নামটো শুনা নাছিল? এয়া হ'ল জড় ভৰতৰ অন্যতম প্ৰশ্ন। তেতিয়া জড় ভৰতে কি কৰিলে? দেউতাকক পুৰস্কাৰ দিলে। কি বুলি কৈছে? দ্বিজ হৈয়া নকৰয় কৃষ্ণ ভকতি চাণ্ডালত ধিক ভৈলি তই মন্দমতি। পুৰস্কাৰ দিলে দেউতাকক যে তই আৰু চাণ্ডালৰ মাজত পাৰ্থক্য নাই। দ্বিজকুলত জন্ম হৈ 5 বছৰত তোৰ মুখত ৰাম নামটো মই শুনা নাই। গতিকে জড় ভৰতে কি কৰ্ম আঁচনি গ্ৰহণ কৰিলে? কপিল মুনি আশ্ৰমলৈ যোৱা যাত্ৰীসকলক দোলা বাহন কৰিবলৈ গুচি গ'ল। দোলা বাহন কৰোঁতে আপোনালোকে জনা কথাই কৈ আছে, দৈৱৰ বশত তেওঁৰ দোলাত এগৰাকী ৰজা উঠিব লগা হ'ল। ৰজাগৰাকীৰ নাম আছিল ৰহুগণ ৰজা। ৰহুগণ ৰজা দোলা বাহনত উঠিবলৈ গ'ল। জড় ভৰতে এটা চৰ্ত বান্ধি দিলে যে মোৰ দোলাত উঠিলে পইচা দিব নালাগে, কিন্তু মোৰ চৰ্ত মানিব লাগিব। কি? মাজে মাজে মই জঁপিয়াই যাম, মাজে মাজে মই দেউতি যাম। কষ্ট পালে কিন্তু মোক গালি পাৰিব নোৱাৰিবা। ৰজাই ভাবিলে টকা যদি নিব নালাগে ইয়াৰ দোলাতে উঠাই ভাল। আপুনি গৈ ইমান জঁপিয়াই গ'ল, ইমান গালি পাৰিলে। কপিল মুনি আশ্ৰমলৈ পোৱাৰ আগতে দোলাখন থলে। জড় ভৰতে প্ৰশ্ন কৰিলে, হে মহামান্য ৰজা, আপুনি চৰ্ত ৰাখিবই নোৱাৰিলে, কিন্তু মোৰ প্ৰশ্ন আপুনি প্ৰথম যে গালিটো পাৰিলে কি বুলি গালি পাৰিলে মোক কওকচোন। এই ৰজাক প্ৰশ্ন কৰিলে। ৰজাই পাহৰি গ'ল কি গালি পাৰিলে। ৰজাক ইমান বিনয়ৰে বাণী পোৱাৰ কাৰণে কপিল মুনি আশ্ৰমলৈ নিয়া জড় ভৰতৰ গাত তেওঁ 12টা গুণ দেখা পালে। ইয়াৰ পৰা কি বুজাইছে? আপুনি নিজে ভকত বুলি ক'ব নালাগে, নিজে বৈষ্ণৱ বুলি ক'ব নালাগে, নিজেই মই নামঘৰীয়া বুলি ক'ব নালাগে, নিজেই মই পাঠক বুলি ক'ব নালাগে। আপোনাৰ আদৰ্শৰ প্ৰতি লক্ষ্য ৰাখিয়ে মানুহে আপোনাক বা ভকতে আপোনাক সন্মান জনাব। গতিকে জড় ভৰতক ৰহুগণ ৰজাই ক'লে, তোমাৰ দোলাত উঠি মই বৰ ভুল কৰিলোঁ। কিয়? আপুনিতো ব্ৰাহ্মণ। আৰে মই ব্ৰাহ্মণ বুলি আপুনি কেনেকৈ জানিলে? প্ৰশ্ন কৰিছে। তেতিয়া জড় ভৰতক ৰহুগণে কি বুলি ক'লে? হে ৰাম সত্য ধৰ্ম দম তপ জপ জয় গবৰ অনুসূয়া ধৃতি ক্ষমা লজ্জা মৎসৰ দান সমে এহি বাৰ গুণ ব্ৰাহ্মণৰ সৰ্বদাৱে যুক্ত কৰে যিটো দ্বিজ
বৰ এইকাৰণে বাপসকল আইমাতৃসকল আপুনি কিমান জ্ঞানস্থ আপুনি ক'ব নালাগে আপোনাৰ নীতি আদৰ্শ যদি সঠিক হয় আপুনি উপাধিবিলাক পাই গৈ থাকিব সেইকাৰণে ভগৱন্তৰ প্ৰভুৰ কৃপা পাবলৈ হ'লে আপুনি যত্নহে কৰিব লাগিব কিন্তু আপোনাক উপাধিবিলাক দেখাজনে দিব লাগিব মনত ৰাখিব লাগিব কিন্তু কলি যুগত এতিয়া উপাধি নিজেই ল'ম বুলি কৈছে মই পাঠ কৰিব জানো বা নাজানো মোৰ নাম পাঠক মই নাম যাব গাব বা নাজানো মোক কিন্তু নামৰ দায়িত্ব দিব এইবিলাক হৈ থকা ঘটনা আৰু ইয়াকে ৰজা পৰীক্ষিত শুকমুনিয়ে কলি যুগৰ ধৰ্মৰ সম্পৰ্কে দুই এটা কথা অৱগত কৰিলে তাৰ লগতে সম্পৰ্ক ৰাখি যুগ ধৰ্মৰ সম্পৰ্কে দুই এটা কথা ক'ব আমি পৰৱৰ্তী পাঠলৈ আহিছোঁ কৃষ্ণ কৃষ্ণ যুগ ধৰ্ম কথন পদ হেৰা শুকনি গদতি আবে শুনি নৃপতি অহমৰ মিৰাজা খব জীমত দুৰ্মতি হে ৰাম ধন জন গৰ্বত নমানে পিতা মাতা কহুৱাবে নৃপতি সু নিউতু গীতা মহামদ গৰ্বে ৰাজা খব অন্ধ আতি পৃথিৱীক জিনিবে যতন দিনে ৰাতি তাহাৰ চেষ্টাক দেখি ভূমি কৰে হাস আমাক জিনন্তে হইবে আপুনি বিনাশ ধন জন বিভৱতী লেকে কৰে সন্ন আপোনাক নজানয় জীৱন মৰণ হে ৰাম নেদেখে দুৰ্মতি মৃত্যু ফুৰে আগে আগে মাৰিবেক ধৰি হৰি নকজে নবাঘে ফেন সম দেহ হুৱে ক্ষণে কে বিনাশ ইহাতে কৰিবে লোকে সুদৃঢ় বিশ্বাস হে ৰাম মোক জিনে শৰীৰৰ সুখ কয়া ব্যৰ্থ হুৱে আশা আপুনিও নাশ যায় ৰাতি দিনে চিন্তে ৰাজা খবদুৰা কেন মতে সমস্তে পৃথিৱী মোৰ
হয় হে ৰাম বিষয় সম্পদ ভুলে নপাৱে ৰাজ্যক প্ৰথমে যি নিবেশয় ইন্দ্ৰয় বৰ্গক ৰাজমন্ত্ৰী সবকক ৰিবে বৎস পাছে অনুসব সেৱক মাত্ৰ যত আছে হে ৰাম গজ বাজি পজা বৈশ্য কৰি লক্ষ্যে লক্ষ্য জিনিবে পাছত যত আশ্ৰয় বিপক্ষ হে ৰাম মুতে খাতিবে গজত নৃপতি মহন্তে পাইব পৃথিৱীক সবে সাগৰ প্ৰজন্তে হে ৰাম হেন আশা পাশে বন্ধ কৰিলে হৃদয় কাছতেনে দেখয়ন্ত কাকো ৰাজাশয় ইমানকণ সময়লৈকে এটা বিষয়ৰ ওপৰত পৰীক্ষিত কৈ থাকিব লগা হৈছে কিন্তু মনত ৰাখিব বাপ বান্ধৱ মাই মাতৃসকল 12 হাত জালৰ 13 হাত ফটা ভাল মাৰিলি বাপৰ বেটা ঠাকুৰ এটাই ফকৰা লিখিছে 12 হাত জালৰ 13 হাত ফটা ভাল মাৰিলি বাপৰ বেটা ৰৌ বাহুবোৰ সৰকি গ'ল পুঠি খলিহাহে পাহে পাহে এয়া পৃথিৱীয়ে আজি হাঁহিছে মানে পৃথিৱী ইয়াতে থাকিব কিন্তু ইয়ালৈ অহা ৰজা মহাৰজা যিমান আহিছিল এইবিলাক আহিল আৰু গুচি গ'ল কি থাকিল তেওঁলোকে যদি ভাল কাম কৰিছিল প্ৰতিভাবিলাক থাকিব আৰু যদি বেয়া কৰিছিল তেওঁলোকৰ প্ৰতিভা কেতিয়াও নাথাকে সেইকাৰণে বাপ বান্ধৱ আইমাতৃসকল আমাৰ প্ৰতিভা নষ্ট হোৱা প্ৰথম কাৰণটো ভাগৱতে ক'লে কি বুলি ক'লে হে মহাৰাজ ধনৰ পৰাই অহংকাৰৰ সৃষ্টি হয় অহংকাৰবিলাক সৃষ্টি হ'লে তুমি কেতিয়াও ইন্দ্ৰিয়ক দমন কৰিব নোৱাৰিবা একদম বেমাৰো দিছে চিকিৎসা এতিয়া আমাৰ 6টা বেমাৰ হৈ যায় বুলি কৈছে কি লোভ মোহ কাম ক্ৰোধ ঈৰ্ষা অসূয়া এইকেইটা হ'ল আমাৰ নিজৰ ধ্বংসৰ কাৰণ গতিকে হে ৰজা এই 6টা ধ্বংসৰ কাৰণটোৱে হ'ল তুমি ধনৰ কাৰণে হৈ যাব পাৰে ধন যদি সঠিক ধন তুমি ব্যৱহাৰ কৰিব নাজানা ধন কেতিয়াবা অনৰ্থৰ মূল হ'ব পাৰে আৰু ধন কেতিয়াবা অৰ্থৰ মূল হ'ব পাৰে এতিয়া আপোনালোকে চাবচোন দেই মই একদম বাস্তৱ কথাই কৈছোঁ আমাৰ যে গোসাঁইলে আগবঢ়াই দিয়া ধনটো বহুতে লেতেৰা ধনটো দি দিয়ে চফাটো জেপত ৰাখে গোসাঁইলেহে দিব অৰ্চনীহে কৰিব লাগিব লেতেৰাটো দিয়া মানুহ আমাৰ মাজত আজিও আছে আৰু কোনোবা কাৰোবাৰ কাৰণে আগবঢ়োৱা পইচা ফটাটো দিয়া প্ৰমাণ আছে বুলি লিখি থোৱা আছে ডায়েৰীত নকওঁ কেতিয়াও ফটা গীতা দিছে ভকত শুশ্ৰূষাত আৰু একদম নতুন গীতা ৰাখিছে এতিয়া মনত ৰাখক নতুনেই থাকক বা পুৰণিয়ে থাকক ধন কেতিয়াও আপুনি ৰাখিব ধন আপোনাৰ অলপ সময়ৰ কাৰণে আপোনাৰ ধন খৰচ কৰি দিলে আপোনাৰ পৰা ধন গুচি গ'ল
সেইকাৰণে ভগৱান কৃষ্ণ অৰ্জুনে গীতাত প্ৰশ্ন কৰিছে যে সখী আপুনি ঈশ্বৰ হয়নে নহয় মোৰ আজিও সন্দেহ থাকিব বোলে কি সন্দেহ থাকিল বোলে কাৰোবাক খুজিলেই দি থাকে আৰু কোনোবাই ইমান কষ্ট কৰিলেও নিদিয়ে কিয় আপুনি প্ৰশ্ন কৰিলে তেতিয়া অৰ্জুনৰ প্ৰশ্ন শুনি গোসাঁয়ে প্ৰশ্ন কৰিলে মই নাই বুজি পোৱা তুমি মোক বুজাই দিব লাগে গোসাঁয়ে বুজিহে পোৱা নাই প্ৰথম বুজালে আমাৰ কৌৰৱক আপুনি যি লাগে দিয়ে থাকে আমি বাৰু অলপ শাস্তি খালো নেকি 12 বছৰ বনবাস এবছৰ অজ্ঞাতবাস তথাপিতো আপুনি আমাক ধনৰ পৰা আনন্দ কেলে নিদিলে তেতিয়া ভগৱন্তই হাঁহিছে অৰ্জুন মই ধন সেইদিনাখনলৈকে দুৰ্যোধনক দি চালো যিদিনাখনলৈকে মোক ভাল পাই আছিলে কিন্তু যেতিয়া ধনৰ অপব্যৱহাৰ হ'ল মই শান্তিৰ প্ৰস্তাৱ লৈ দূত হৈ পেলাই 5খন গাঁও খুজিবলৈ গৈছিলো মই দিয়া ধনত অহংকাৰ প্ৰমাণ কৰিবৰ কাৰণে তাৰ ঘৰলৈ মই শান্তিৰ প্ৰস্তাৱ লৈ দূত হৈ যাব লগা হৈছিল কিন্তু মোৰ ধনৰে ধনামৃত হৈ মোকে জানো বান্ধি থব পৰা ধৰ নাছিলে সখী তেতিয়া মই কি কৰিলো জানা ধন হন্তে গৰ্ব বাঢ়ে গৰ্ব হন্তে মদ এ মদ বাঢ়ে অহংকাৰে বুদ্ধি কৰৈ হত স্মৃতি নষ্ট হয়ে জানা গর্ব অহংকারে অজ্ঞান আন্ধারে সখী নৰকত পৰে এইকাৰণে মোৰ অনুৰোধ থাকিব ভাগৱতৰ পৰা যেতিয়া আপোনাৰ ঘৰলৈ কোনোবাই ভোক বা পিয়াহত আহি পেলাই চাউল বা পানী অকণ বিচাৰে আমাৰ বহুত মানুহে আজিলৈকে বৃহস্পতিবাৰ দিব নালাগে বুলি কয় আজি সোমবাৰ দিব নালাগে বুলি কয় কিন্তু আপুনি নিজক প্ৰশ্ন কৰকচোন আজি ৰাতিপুৱাৰ পৰা কাইলৈলৈকে নাখাব আপুনি পেটটো কৈ দিয়ক যে আজি সোমবাৰ দে একো নাপাবি মানিবনে আপোনাৰ ফাংচনে আপোনাক কোনো কাৰণত নামানে